পুনৰবাৰ ভেকেঞ্চি ওলাই আহিলে আপোনালোকৰ গ্ৰুপ ডি ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ফালৰ পৰা নতুন ৰিক্ৰুটমেণ্ট ওলাই আছে। দেখিছে আপোনালোকে চেণ্ট্ৰেল আপোনাৰ 8/2024 সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো চাই থাকক একদম মই সম্পূৰ্ণভাৱে কৈছোঁ। ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ পষ্ট ইন লেভেল 1 অফ 7 CPC পে মেট্ৰিক্স। চ' আপোনাৰ 22 তাৰিখে কৈছে এইটো 22/1/2025 আৰু অপেনিং আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ হ'ল 23/1/2025 আৰু লাষ্ট ডেট আপোনালোকৰ হ'ল 22/2/2025 আৰু আপোনাৰ ক্লজিং ডেট হ'ল গোটেইখিনি ফিজ চিজ দিয়া মেলা লাগে 24 তাৰিখ 2/2/2025 আৰু কিবা যদি মডিফিকেশ্যন কৰিব আছে আপোনাৰ ভুল হৈ গ'ল ছাপ'জ তেন্তে 25 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত আপোনালোকৰ কৰিব পাৰিব। এতিয়া বলক তাৰ ইনিচিয়েল পে'ৰ ওপৰত যাওঁ। তো ভেকেঞ্চি ওলাইছে আপোনাৰ ভেৰিয়াছ পষ্ট ইন লেভেল 1 অফ 7 CPC পে মেট্ৰিক্স। ইনিচিয়েল পে 18,000 এজ পাৰ এনেক্সাৰ। তাৰপিছতে এজন আপোনাৰ হ'ল 18 বছৰৰ পৰা 36 ইয়াৰ্ছলৈকে দেই। আৰু ভেকেঞ্চি টোটেল ওলাইছে গ্ৰুপ ডিৰ 32,438। চ' নেক্সট বলক ইয়াক কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে। কেণ্ডিডেট শুড ইনচিয়'ৰ ডেট দে প্ৰজেছ ফুলফিল। আপোনালোকৰ যিবিলাক ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইবিলাক সম্পূৰ্ণভাৱে চাই ল'ব আৰু অনলাইন ছাবমিশ্যন টাইমত যাতে একো আপোনালোকৰ কেঞ্চেল নহওক আৰু গোটেইখিনি সম্পূৰ্ণভাৱে যোনটো ডকুমেণ্ট যিটো পেৰাত বিচাৰিছে যোনটো ফাইল আপলোড কৰিব গৈছে সেইটোৱে ডকুমেণ্ট আপলোড কৰিব ভালকৈ চাই ল'ব এবাৰমান ধুনীয়াকৈ। কেতিয়াবা মিছমেচ হৈ যায় ছাপ'জ কাষ্ট চাৰ্টিফিকেটৰ জেগাত কিছুমানে বাৰ্থ চাৰ্টিফিকেট ভৰাই দিয়ে বা তেনেকুৱা হৈ যায়। সেইটো ভুলটো কেতিয়াও নকৰিব নিশ্চয়। আৰু মই কওঁ যে আপোনালোকক প্ৰতিটো ভিডিঅ'তে কওঁ যে কেফেত গৈ পেলাই আপোনালোকে কৰিলে বেছি ভাল হ'ব। তাৰপিছতে কেণ্ডিডেট শুড দেয়াৰ এইটো আপোনালোকৰ নিজৰ নম্বৰ ফোন নম্বৰ থাকিব লাগিব, ইমেইল নিজৰ নম্বৰ থাকিব লাগিব। এইবিলাক জনা কথা হয় আপুনি যিহেতু RRB কাৰণে এপ্লাই কৰিব এইবিলাক জনাটো ইম্পৰ্টেণ্ট কথা। আৰু নেক্সট মই আপোনালোকক দেখাই গৈ আছোঁ এজ লিমিটটো মই কিমান নহয় দেখাইছোঁ। 5.1 পেৰাত চাই ল'ব আপোনালোকৰ আপাৰ এজ ৰিলেক্সেশ্যনটো। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন এক্সামিনেশ্যন প্ৰচেছ মাল প্ৰেক্টিচেছ বেন আইটেমছ ষ্টেজ অফ এক্সাম কল লেটাৰ্ছ শ্বৰ্ট লিষ্টিং অফ পেড শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট ফৰ DV নেগেটিভ মাৰ্কিং আছে আপোনাৰ 1/3 তিনিটা কুৱেশ্যনত 1 মাৰ্কছ কাটিব আৰু কলিং অফ কেণ্ডিডেট মোৰ দেন নাম্বাৰ অফ ভেকেঞ্চি সেইখিনি সম্পূৰ্ণ চাই ল'ব। মই মেইনলি আপোনালোকৰ ফিজটো আৰু আপোনাৰ এজ আৰু কোৱালিফিকেশ্যন ডিটেইলছখিনি মই কৈ দিছোঁ। আৰু ৰেলৱে ফেচিলিটি কৰি দিছে SC ST কেণ্ডিডেট কেনে ফ্ৰী ট্ৰেভেল অথৰিটি আৰু আপোনালোকক একদম কাৰেক্ট কাষ্ট চাৰ্টিফিকেটখন দিব, একদম ভেলিড কাষ্ট চাৰ্টিফিকেটখন দিব আৰু আপোনালোকৰ ষ্টেচনটো কাৰেক্টকৈ দিব যাতে আপোনালোকৰ এইখিনি আপোনাৰ সুবিধা ল'ব পাৰিব ফ্ৰী ট্ৰেইন ট্ৰেভেল ফেচিলিটিটো চাইছেহে। দেন আপোনালোকৰ আহি গ'ল ইয়াত আপোনাৰ মেডিকেল ফিটনেছটো দেখিছে। জেনেৰেল ফিটনেছটো কিমান থাকিব লাগিব আপোনাৰ ডিষ্টেঞ্চ 6/9 6/9 উইদাউট ক্লাছেছ ন ফগিং টেষ্ট এইবিলাক আপোনাৰ মেইনলি থাকেই গ্ৰুপ ডিত। এইটো প্ৰায় বহুত আগৰ পৰা এই চিষ্টেমটোৱে আছে যিটো ভিজুৱেল একুইটি সেইটোৱে আপোনালোকৰ একজেক্টলি চেক কৰা হয়। আৰু কেণ্ডিডেটটো আপোনাৰ ইণ্ডিয়া নহ'লে নেপাল নহ'লে ভূটান বা 1 জানুৱাৰী 1962 ভিতৰত অহা হ'ব লাগিব। এইবিলাক আপোনালোকৰ ৰেলৱে প্ৰায় এইটোৱে সিহঁতৰ ক্ৰাইটেৰিয়া থাকে। আৰু এজ লিমিটটো আপোনালোকৰ 18 পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু যদি এজ এণ্ড এপ্লিকেবল টু দি চেণ্ট্ৰেল তেন্তে আপোনাৰ 18 পৰা 36 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো OBC কেনে আপোনাৰ NCL কেনে 3 বছৰ, SC ST কেনে 5 বছৰ আৰু আপোনাৰ UR EWS কেনে 3 year আৰু OBCL NCL কেনে আপোনাৰ যদি কেনেবাকৈ এক্স ছাৰ্ভিচমেন উইথ এটলিষ্ট 6 month ছাৰ্ভিচ আফটাৰ এটেষ্টেশ্যন যদি থাকে তেন্তে 6 year থাকিব আপোনালোকৰ আফটাৰ ডিডাকশ্যন অফ দ্য লেণ্ড অফ ছাৰ্ভিচ ফ্ৰম এজ। থাকিব লাগিব টেকনিকেল কোৱালিফিকেশ্যন থাকিব লাগিব। এই নম্বৰটো চাইছে আপোনালোকে একদম সম্পূৰ্ণ একদম আপোনালোকৰ চাৰ্টিফিকেট মাষ্ট বি থাকিবই লাগিব। আৰু যদি আপুনি ফাইনেল এক্সামিনেশ্যন দিব লৈছে তেতিয়া সেই চাৰ্টিফিকেটটো কাম নিদিয়ে কিন্তু দেই। আৰু ডিগ্ৰী আৰু ডিপ্ল'মা আৰু ফিজটো আপোনালোকৰ 500 টকা হয় আৰু CBT দিয়াৰ পিছত আপোনাৰ 400 টকা ৰিটাৰ্ণ কৰি দিয়া হ'ব। তাৰপিছতে আপোনাৰ ST SC কেনে আৰু PWD ফিমেল ট্ৰান্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেন কেনে 250 টকা ফিজ।
চ' আপোনালোকৰ 4টা ভাগত আপোনাৰ ভাগ কৰি দিয়া আছে প্ৰথম CBT হ'ব ফিজিকেল হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছতে মেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত আপোনালোকৰ চাকৰি ফিক্স এপইণ্টমেণ্ট লেটাৰ আহিব আৰু ধুনীয়াকৈ ৰেলৰ চাকৰিত কৰি থাকিব পাৰিব চ' এইখিনিয়ে আৰু কি আহিব কম্পিউটাৰ টেষ্টত চব জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্ক মেথমেটিক্সৰ পৰা 25 মাৰ্ক জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 30 জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ 20 মাৰ্কছ টোটেল আপোনাৰ কুৱেশ্যন থাকিব 100 মাৰ্কছৰ আৰু এইবিলাক আপোনালোকৰ চিলেবাছটো চাই লওক ধুনীয়াকৈ এইখিনি চিলেবাছ চ' এয়াই আছিল আপোনালোকৰ গ্ৰুপ ডি গোটেইখিনি মই দেখাই দিলোঁ ৰেলৱে ৰিক্ৰুটমেণ্ট আৰু জল্দি এপ্লাই কৰিলেও লাষ্ট ডেট কৰিব লাষ্ট ডেট সম্পূৰ্ণ বহুত বেছি দেৰি হৈ গ'লে আপোনাৰ একচুৱেলি ট্ৰাফিক হ'লে আপোনাৰ এপ্লাই নহয় প্ৰায় চ' জল্দি সম্পূৰ্ণ এপ্লাই কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোলৈ এনেকৈ জব ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ধন্যবাদ